Good morning everyone. This is Shyam Gopal sir. আজি মই এইটো ভিডিঅ'ত ইংলিছ গ্ৰামাৰৰ কাৰেক্ট টেন্সৰ এটা মোষ্ট ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিছো যেটো হল কাৰেক্ট টেন্সত ব্যৱহাৰ হোৱা বি ভাৰ্বটো কেনেকৈ চেঞ্জ কৰিব লাগে বা বি ভাৰ্বৰ পৰিৱৰ্তে কি ভাৰ্ব ব্যৱহাৰ কৰা হয় সেইটোৰ বিষয়ে মই ইয়াত ডিটেইলছ আলোচনা কৰিছো জাস্ট তোমালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টোৰ শেষত মই তোমালোকৰ প্ৰেক্টিছৰ কাৰণে কেইটামান কোৱেশ্চন দিছো সেইবোৰ তোমালোকে সমাধান কৰি পেলাই কমেন্ট বক্সত দি দিবা নহলে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ মোৰ WhatsApp নম্বৰটো আছে তাত যাই তোমালোকে মেছেজ কৰিব পাৰা আৰু তোমালোকে গোটেই ভিডিঅ'টো চোৱাৰ পিছত যদি উপকৃত হৈছে বুলি ভাবা তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে বনোৱা ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি যায় তেনেহলে লেট নকৰাকৈ মই ষ্টাৰ্ট কৰিছো তোমালোকে মনোযোগেৰে শুনিবা বুলি মই আশা ৰাখিলো ওকে এক্সাম্পল বৰ স্টাৰ্ট কৰা আগতে মই তোমালোকক বি ভাৰ্বৰ যিবোৰ গঠন বা ৰূপ আছে সেইটো মই তোমালোকক ভালদৰে বুজাই দিম কাৰণ যদি তোমালোকে বি ভাৰ্বৰ গঠন বা ৰূপটো ভালদৰে নেজানা তেনেহলে বি ভাৰ্ব থকা কাৰেক্ট টেন্সবোৰ শুদ্ধ কৰোতে তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা বেছি থাকিব তো গতিকে আমি প্ৰথমত বি ভাৰ্বৰ ৰূপটো ভালদৰে জানি লওঁ তাৰ পিছতে আমি এক্সাম্পল লৈ আগুৱাই যাম ওকে তো গাইস মই এতিয়া বি ভাৰ্বৰ ৰূপ কেইটা তোমালোকক ভালদৰে বুজাই দিম জাস্ট কনসেন্ট্ৰেট কৰিবা কাৰণ খুবে ইম্পৰ্টেন্ট হয় ওকে ইয়াত দিয়া আছে বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো হল এম ইজ আৰ দ্যাট মিন্স প্ৰশ্নটো যদি আমাৰ প্ৰেজেন্ট টেন্সত থাকে আৰু ভাবটো যদি বি হয় তেনেহলে বিৰ খলনি সাবজেক্ট অনুসৰি আমি am নহলে is নহলে are লিখিম দ্যাটস ক্লিয়ার আই থিংক ওকে বি ভাৰ্বৰ পাস্ট ফৰ্মটো হল was নহলে were ঠিক তেনেকৈ কোৱেশ্চনটো যদি আমাৰ পাস্ট টেন্সত হয় আৰু ভাৰ্বটো যদি বি হয় তেনেহলে সাবজেক্ট অনুসৰি আমি was নহলে were লিখিম আৰু বি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম দ্যাট মিন্স থাৰ্ড ফৰ্ম যদি আমাৰ বি ভাৰ্বৰ থাৰ্ড ফৰ্মৰ প্ৰয়োজন হয় তেনেহলে আমি বিৰ খলনি been লিখিম ঠিক তেনেকৈ বি ভাৰ্বৰ ফৰ্থ ফৰ্ম যেটো কোৱা হয় present participle fourth form যদি প্ৰয়োজন হয় তেনেহলে আমি বিৰ খলনি being লিখিম Okay guys, I move to the first example to লিখা আছে she be a beautiful girl suppose ধৰি লোৱা তোমালোকৰ এক্সামিনেশনৰ কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো দিয়া আছে এতিয়া তোমালোকে বিৰ খলনি কি কৰিবা this is a question right এতিয়া মই কোৱেশ্চনৰ আনসাৰটো তোমালোকক বুজাই দি আছো বিৰ খলনি কি হ'ব তোমালোকে প্ৰথমত সেন্টেন্সটো কি টেন্সত লিখা আছে সেইটো ধৰিব লাগিব তাৰ পিছতে বিৰ খলনি শুদ্ধকৈ লিখিব পাৰিবা তো বলা আমি এতিয়া টেন্সটোৰ বিষয়ে আলোচনা কৰি লওঁ টেন্সটো ধৰিবলৈ হলে তোমালোকক প্ৰথমত সেন্টেন্সটো অসমীয়া ট্ৰান্সলেট কৰি ল'ব লাগিব এতিয়া আমি ট্ৰান্সলেট কৰিম এটো she be a beautiful girl that means তাই এজনী ধুনিয়া ছোৱালী এটো এটা সিম্পল সেন্টেন্স হয় that means present indefinite tense হয় or simple present tense হয় ওকে তো আমি ইয়াত কি বুজি পালো আমি ইয়াত বুজি পালো যে সেন্টেন্স টু যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেনেহলে বি ভাৰ্বটো প্ৰেজেন্ট ফৰ্মতে লিখিব লাগিব আৰু বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কি হয় অলপ আগতে আমি পাই হেলো বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হল এম ইজ আৰ তাৰ ভিতৰত কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব সাবজেক্টৰ ওপৰত আৰু ইয়াত সাবজেক্টটো কি দিয়া আছে she আৰু she লগত সদায় is হয় তেনেহলে শুদ্ধ আনসাৰটো কি হ'ব she is a beautiful girl I hope you got it আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত কোনবোৰ সাবজেক্টৰ লগত am is আৰু are ব্যৱহাৰ কৰা হয় সেইখিনি বুজাই দিছো তোমালোকে মনোযোগেৰে শুনিবা আইৰ লগত সদায় am ব্যৱহাৰ কৰা হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰৰ লগত সদায় is ব্যৱহাৰ কৰা হয় আৰু বাকি যিমানবোৰ সাবজেক্ট আছে সকলোবোৰৰ লগত are ব্যৱহাৰ কৰা হয় I hope you understood it Okay মই এতিয়া তোমালোকক আন এটা এক্সাম্পল দিছো ইয়াত লিখা আছে you be a good boy ইয়াত লিখা আছে ব্ৰেকেটত বি ভাৰ্ব গটিকে বিৰ পৰিৱৰ্তে আমি কি লিখিম তেনেহলে প্ৰথমত আমাক টেন্সটো ধৰিব লাগিব তাৰ কাৰণে আমাক ট্ৰান্সলেট কৰিব লাগিব ইয়াত লিখা আছে you be a good boy that means তুমি এজন ভাল লৰা সিম্পল সেন্টেন্স হয় তেনেহলে সিম্পল প্ৰেজেন্ট টেন্স হয় that means present indefinite tense হয় আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি ভাৰ্বৰ ৰূপ কি আছিল আমি জানো am is are আৰু এতিয়া সাবজেক্টটো কি আছে you আছে গটিকে সাবজেক্টৰ লগত কি হ'ব are হ'ব that means you ৰ লগত সদায় are হয় গটিকে শুদ্ধ আনসাৰটো হ'ব you are a good boy তোমালোকে বুজিছানে এতিয়া মই পিছৰ এক্সাম্পল লৈ আগুৱাই গৈছো ইয়াত লিখা আছে I be an honest man that means মই এজন ভদ্ৰ বা সাধু মানুহ সেন্টেন্সটো সিম্পল হয় তেনেহলে টেন্সটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি ভাৰ্বৰ ৰূপ কি হয়
এম ইজ আৰ তেনেহ'লে ছাবজেক্টটো কি আছে ইয়াত ছাবজেক্টটো আছে আই আৰু আইৰ লগত সদায় কি হয় এম হয় তেনেহ'লে শুদ্ধ আনসাৰটো কি হ'ব আই এম এন অনেষ্ট মেন আই হোপ ইউ আণ্ডাৰষ্টুড ইট ওকে আই মুভ অন টু দ্য নেক্সট এক্সাম্পল ইয়াত লিখা আছে দে আৰ বি আ কিং ইন অযোধ্যা ওকে সেন্টেন্সটো যেটো বি ডি আছে ব্ৰেকেটত তাৰ ঠাইত কি হ'ব সেইখিনি আমি বিচাৰি পাবলৈ হলে প্ৰথম সেন্টেন্সটোৰ টেন্সটো ধৰিব লাগিব টেন্সটো ধৰিবলৈ হলে ট্ৰান্সলেট কৰিব লাগিব এতিয়া আমি ট্ৰান্সলেট কৰিম ইয়াত লিখা আছে দে আৰ বি আ কিং ইন অযোধ্যা দ্যাট মিন্স অযোধ্যাত এক সময়ত এজন ৰজা আছিল তো টেন্সটো কি হ'ল past indefinite tense কাৰণ অযোধ্যাত এক সময়ত ৰজা আছিল এটো অতীতৰ ঘটনা গতিকে past indefinite tense হ'ব আৰু টেন্সটো যদি past indefinite হয় তেনেহলে বি ভাৰ্বৰ ৰূপটো past ফৰ্মতে হ'ব আৰু বি ভাৰ্বৰ past ফৰ্মৰ ৰূপ কি আছিল was and were তেনেহলে ইয়াত কি হ'ব was হ'ব নে were হ'ব কেনেকৈ বুজি পাম এইখিনি কথা বুজি পাবলৈ হলে তোমালোকে এতিয়া মোৰ কথাখিনি মনোযোগৰে শুনা তোমালোকে প্ৰথম সেন্টেন্সটো লৈ চাবা সেন্টেন্সটো যেটো নাউন দি আছে হেতু চাবা সিঙ্গুলার নাম্বার নে প্লুরাল নাম্বার যদি সিঙ্গুলার নাম্বার হয় তেনেহলে বিট ঠাইত was হ'ব আৰু যদি প্লুরাল নাম্বার হয় তেনেহলে বিট ঠাইত were হ'ব তো এই সেন্টেন্সটোত নাউনটো দি আছে এ কিং দ্যাট মিন্স এজন ৰজা আৰু এটো সিঙ্গুলার নাম্বার হয় তেনেহলে ইয়াত was হ'ব তো শুদ্ধ আনসাৰটো কি হ'ব there was a king in Ajodha ওকে মই এতিয়া নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে there be some beggars lived here এই কোৱেশ্চনটো আগৰ কোৱেশ্চনৰ দৰেই হয় দ্যাট মিন্স এই কোৱেশ্চনটোত অতীতৰ ঘটনা প্ৰকাশ কৰিছে যে ইয়াত কেইজনমান ভিখাৰী আছিল এটো past indefinite tenseৰ হয় আৰু past indefinite tense যদি হয় তেনেহলে বি ভাৰ্বটোৰ ফৰ্মটো কি হ'ব past form আৰু বি ভাৰ্বৰ past form কি হয় was আৰু were তেনেহলে was হ'ব নে were হ'ব কেনেকৈ বুজি পাম তোমালোকে নাউনটোলৈ চোৱা ইয়াত নাউনটো লিখা আছে some beggars that means নাউনটো প্লুৰাল নাম্বাৰ হয় আৰু যদি নাউনটো প্লুৰাল নাম্বাৰ হয় তেনেহলে বি ঠাইত were হয় তেনেহলে ইয়াত শুদ্ধ আনসাৰটো কি হ'ব there were some beggars lived here তোমালোকে নিশ্চয় বুজিছা চাগে I move on to the next question. Next question is that there be many students in the school. To question to Assamese meaning hall je bidyalয়খনত বহুতো ছাত্ৰ ছাত্ৰী আছে আৰু sentence to কি টেন্সত আছে present indefinite tensত আৰু sentence to যদি present indefinite tensত হয় তেনেহলে be verb form to কি হ'ব present form very simple আৰু present form কি হয় am is are এতিয়া প্ৰশ্ন হল there লগত is হয় আৰু হয় হেতু আমি কেনেকৈ বুজা পাম তোমালোকে নাউন থলে চাবা নাউন যদি প্লুৰাল নাম্বাৰ হয় তেনেহলে are নহলে is ইয়াৰ নাউনটো কি দি আছে many students its plural number so ইয়াত হ'ব are তেনেহলে শুদ্ধ আনসাৰটো কি হ'ব there are many students in the school I hope you understood it I move on to the next example the example is that there be a library in the school That means বিদ্যালয়খনত এখন পুথিভঁৰাল আছে লাইব্ৰেৰী means পুথিভঁৰাল তো ইয়াত আমি কি বুজা পালো সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে আৰু সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেনেহলে বি ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম হ'ব আৰু আমাৰ লোকৰ প্ৰেজেন্ট ফৰ্মটো ভালদৰে জনা আছে যে এম ইজ আৰ ইয়াতো এম নহব কাৰণ আইৰ লগতে এম হয় ইয়াত দেয়াৰ আছে আৰু দেয়াৰ লগত ইজ আৰু আৰ হয় এতিয়া আমি নাউনটোলৈ চাম নাউনটো যদি সিঙ্গুলার নাম্বাৰ তেনেহলে ইজ হ'ব আৰু ইয়াৰ নাউনটো দি আছে A library means এখন পুথিভঁৰাল তেনেহলে এটো সিঙ্গুলার নাম্বার হয় সো বি ঠাইত ইজ হ'ব আৰু শুদ্ধ আনসাৰটো হ'ব there is a library in the school Okay guys মই এতিয়া বেলেগ ধৰণৰ এটা एग्जांपल দিছো খুব ইম্পৰ্টেন্ট হয় গতিকে গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা কোৱেশ্চনটো হল I be in Delhi since 99 এতিয়া প্ৰশ্ন হল বি ঠাইত কি হ'ব তাৰ আগতে আমালোকক টেন্সটো ধৰিব লাগিব তাৰ পিছতে আমি বি ঠাইত কি হ'ব সেইটো বুজিব পাৰিম টেন্সটো হল যদি কোনো সেন্টেন্সত since বা for I repeat it once again যদি কোনো সেন্টেন্সত since বা for থাকে আৰু তাৰ পিছত যদি সময় থাকে তেনেহলে সেন্টেন্সটো সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় ওকে তেনেহলে তোমালোকে এতিয়া সেন্টেন্সটোলৈ লক্ষ্য কৰা সেন্টেন্সটো since আছে আৰু তাৰ পিছত সময় দিয়া আছে 1990 আৰু sinceৰ পিছত সময় বা forৰ পিছত যদি সময় থাকে তেনেহলে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় আৰু এটো সেই কন্ডিশনত আছে গতিকে টেন্সটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এতিয়া বি ঠাইত কি হ'ব তোমালোকে মনোযোগৰে শুনিবা ওকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যেটো সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা আছে তেনেহলে আমি নিশ্চয়
প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ যেটো গঠন আছে সেইটো আমি ইয়াত ইউজ কৰিম আৰু তোমালোকে হয়তো নিশ্চয় জানা যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো কি হয় তথাপিও মই তোমালোকক এবাৰ জনাই দি আছো গঠনটো হল সাবজেক্টৰ পিছত has been have been আৰু তাৰ পিছত ভাৰ্বৰ লগত ing that means ভাৰ্বৰ fourth form এটো হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠন এতিয়া এটো গঠন যদি আমি ইয়াত লগাই দিও তেনে হলে কি হয় সোৱা ইয়াত হ'ব I have been being in Delhi since 1990 that means I have been being it's not a good expression for present perfect continuous tense এটো present perfect continuous tense প্ৰকাশ কৰিব নোৱাৰে সেই কাৰণে আমি ইয়াত I have been being নিলিখি আমি ইয়াত লিখিম I have been in Delhi since 1990 and this is the right answer the right answer is that I have been in Delhi since 1990 I hope you understood it Okay, মই পুনৰ এটা সেম ক্যাটাগৰী এক্সাম্পল দিছো এক্সাম্পলটো হল he be here for 2 hours তো বি ঠাইত কি হ'ব তাৰ কাৰণে প্ৰথমত আমাক টেন্সটো ধৰিব লাগিব টেন্সটো ধৰাৰ কাৰণে আমি সেন্টেন্সটো সাম প্ৰথমত সেন্টেন্সটো লিখা আছে for 2 hours for ৰ পিছত সময় দিয়া আছে আৰু for ৰ পিছত সময় থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় that means সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখা আছে আৰু গঠনটো হল সাবজেক্টৰ পিছত has been have been আৰু ভাৰ্বৰ fourth form that means ভাৰ্বৰ লগত ing তেনে হলে শুদ্ধ কৰিবলৈ হলে আমি কি লিখিম he has been being here for 2 hours but this is wrong it's not a good expression for present perfect continuous tense so শুদ্ধ আনসারটো কি হ'ব আগতো নিচনা কইয়ে হ'ব যে he has been here for 2 hours has been not has been being I hope you understood it লগতে মই তোমালোকক এটা কথা জনাই দিও কোনবোৰ সাবজেক্টৰ লগত has হয় আৰু কোনবোৰ সাবজেক্টৰ লগত have হয় তোমালোকে মনত ৰাখিবা যিবোৰ সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেইবোৰৰ লগত সদায় has ব্যৱহাৰ কৰা হয় আৰু যিবোৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় সেইবোৰৰ লগত সদায় have ব্যৱহাৰ কৰা হয় ওকে এতিয়া মই এটা ব্ল্যাক ধৰণৰ এক্সাম্পল আগুৱাই গৈছো ইয়াত লিখা আছে if I be a bird I could fly If I be a bird, I could fly. এতিয়া ইয়াত বি ঠাইত কি হ'ব তোমালোকে মনোযোগৰে শুনিবা খুবই ইম্পৰ্টেন্ট হয় আৰু গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে শুনিবলৈ যত্ন কৰিবা দেই ওকে সেন্টেন্সটো কন্ডিশনাল কারেক্ট টেন্সত লিখা আছে কন্ডিশনাল কারেক্ট টেন্স কোনবোৰ হয় মই নেক্সট ভিডিওত তোমালোকক বুজাই দিম ইয়াত মই জাস্ট কন্ডিশনাল কারেক্ট টেন্সৰ অলপ আইডিয়া দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ইয়াত দেখা কন্ডিশনাল কারেক্ট টেন্সত দুটা ক্লজ থাকে if ক্লজ এন্ড মেইন ক্লজ যেটো ক্লজ if এ দি স্টার্ট হয় হেতক if ক্লজ বুলি কোৱা হয় যেনেকুৱা কোৱেশ্চনটো লিখা আছে if I be a bird এটো হল if ক্লজ আৰু বাকিখন হল মেইন ক্লজ ওকে তেনে হলে শুনা সেন্টেন্সত যদি মেইন ক্লজটো পাস্ট কন্ডিশনালত দিয়া থাকে যেনেকুৱা এইটো সেন্টেন্সত মেইন ক্লজটো পাস্ট কন্ডিশনালত দিয়া আছে যেনে could তেনে হলে if ক্লজটো সদায় সিম্পল অৰ্থাৎ past indefinite টেন্সত হয় তেনে হলে বি ভাৰ্বটো আমাৰ past indefinite টেন্সৰ past ফৰ্মত হ'ব that means was নহলে were কিন্তু তোমালোকে মনত ৰাখিবা যদি কন্ডিশনাল কারেক্ট টেন্সত আমি বি ঠাইত was বা were লিখিব লগা হয় তেনে হলে তোমালোকে সদায় were লিখিবা was নিলিখিবা কাৰণ were শব্দটোৱে কন্ডিশনালৰ যেটো এক্সপ্ৰেছন যেটো ভাব যেটো প্ৰকাশ হেতুহে অৰ্থ কৰিব পাৰে was শব্দটোৱে নোৱাৰে সেই কাৰণে কন্ডিশনালত সদায় was were ক্ষেত্ৰত আমি were লিখিম আমি কোনো ধৰণৰ সাবজেক্টৰ প্ৰতি লক্ষ্য না ৰাখি পেলাই সদায় were লিখিম তোমালোকে মনত ৰাখিবা দেই ওকে মই তোমালোকক বুজাৰ কাৰণে মই পুনৰ সেম এটা এক্সাম্পল ইয়াত দিছো ইয়াত লিখা আছে if she be well she would visit us তো এটো কন্ডিশনাল কারেক্ট টেন্স হয় তেনে হলে আমি মেইন ক্লজটো সাম মেইন ক্লজটো পাস্ট কন্ডিশনালত লিখা আছে আৰু if ক্লজটো পাস্ট ইনডিফিনিট টেন্সত হ'ব আগৰটোৰ নিচিনা কৈ তেনে হলে বি ঠাইত was নহলে were হ'ব এতিয়া প্ৰশ্ন হল she আছে she লগত সাধাৰণতে was ব্যৱহাৰ কৰা হয় কিন্তু মই অলপ আগতে কৈ দিলো যদি কন্ডিশনাল কারেক্ট টেন্স হয় তেনে হলে বি ঠাইত আমি সদায় were লিখিম যদিহে past ফৰ্মটোৰ প্ৰয়োজন হয় তেনে হলে ইয়াত কি হ'ব were হ'ব আৰু শুদ্ধ আনসাৰটো হ'ব if she were well she would visit us okay I show you another example the example is that if I be there I would have helped him এটো হল কন্ডিশনাল কারেক্ট টেন্স তো যিয়ে নহক এটো আমি শুদ্ধ কৰিম এতিয়া এটো শুদ্ধ কৰিবলৈ হলে প্ৰথমত আমি মেইন ক্লজটোলৈ যাম কাৰণ মেইন ক্লজটো অলৰেডি কৰি দিয়া আছে আৰু এটো পারফেক্ট কন্ডিশনালত দিয়া আছে
এতিয়া প্ৰশ্ন হল পাৰফেক্ট কন্ডিশনালটো কেনেকৈ বুজি পাম তোমালোকে প্ৰথমত পাৰফেক্ট কন্ডিশনালৰ গঠনটো জানি লোৱা তেতিয়াহে তোমালোকে বুজিব পাৰিবা মই গঠনটো ইয়াত দি দিছো তোমালোকে ভালদৰে বুজি লবা গঠনটো হল সাবজেক্টৰ পিছত would should বা could তিনিটাৰ যিকোনো এটা থাকিব তাৰ পিছত have থাকিব আৰু তাৰ পিছত ভাবটো থাৰ্ড ফৰ্মত থাকিব এটোৱে হল পাৰফেক্ট কন্ডিশনালৰ গঠন ওকে তেনেহলে মেইন ক্লজটো যদি পারফেক্ট কন্ডিশনালত থাকে তেনেহলে ইফ ক্লজটো সদায় past perfect tense হয় I repeat it if clause to সদায় past perfect tense হয় আৰু past perfect tense ৰ গঠনটো হল সাবজেক্টৰ পিছত had আৰু তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম তেনেহলে এই if clause আমি কেনেকৈ শুদ্ধ কৰিম সাবজেক্টৰ পিছত had লিখিম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিম ইয়াত be দি আছে be থাৰ্ড ফৰ্ম কি হয় be was been that means be থাৰ্ড ফৰ্ম হ'ব been তেনেহলে শুদ্ধ আনসাৰটো কি হ'ব ইয়াত if I had been there I would have helped him Now I show you another example. The example is that he behaved as if he be a king. এটো এটা কন্ডিশনাল কারেক্ট টেন্সৰ নিচিনা হয় জাস্ট তোমালোকে মনত ৰাখিবা যদি কোনো সেন্টেন্সত as if ওয়ার্ড দুটা থাকে তেনেহলে সেই সেন্টেন্সটো সদায় past indefinite টেন্সতে হয় কাৰণ এনেকুৱা কোৱেশ্চনৰ সেন্টেন্সবোৰৰ যিবোৰ ক্লোজ থাকে এটা ক্লোজে শৰ্ত সাপেক্ষে কন্ডিশনালি এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি থাকে যেনে এই প্ৰশ্নটোৰ মিনিংখিনি হল he behaved as if he be a king that means তেখেত এনেকুৱা যেন আচৰণ কৰিছিল তেখেত হয়তো এগৰাকী ৰজা যেন আছিল তো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সদায় past indefinite টেন্সতহে লিখা হয় তেনেহলে এই সেন্টেন্সটো past indefinite টেন্সত দিয়া আছে আৰু ব্ৰেকেটত দিয়া আছে be তেনেহলে আমি be ইয়াত past ফৰ্মটোহে লিখিম that means was নহলে were আৰু মই তোমালোকক অলপ আগতে কৈ আইছিলো যদি কন্ডিশনাল টেন্স হয় তেনেহলে সদায় were হয় তেনেহলে ইয়াত were হ'ব আৰু শুদ্ধ আনসাৰটো হ'ব he behaved as if he were a king I hope you understood it Now I show you the last example. Yat likha ase I wish I be a king. Okay, a sentence to eta imaginary conditional sentence hoy. That means ei boro conditional sentence hoy. Etia proshno hol jodi conditional hoy tenehole konto tense ot hobo tenehole tomaloke shuna. Jodi kono sentence ot I wish thake tenehole tenukwa dhonor sentence bor hoday past indefinite tense ote hoy tenehole etu jodi past indefinite tense ot hoy aru bracket ot di ase be tenehole answer to ki hobo yat answer to hobo I wish I were a king yat was no hobo were hobo karon moi tomak agote koi ahisu je conditionalot jodi past form likha hoy tenehole be thait hoday were hoy was no hoy তো স্টুডেন্টস এক্সাম্পল বর ইয়াতে সমাপ্ত হল যদি তোমালোকে এক্সাম্পল বর বুজিছা বা বুজা নাই তথাপিও কমেন্ট কৰিবা আৰু মই তোমালোকৰ প্ৰেক্টিছৰ কাৰণে কেইটামান কোৱেশ্চন দিছো তোমালোকে সলভ কৰি পেলাই মোক দেখুৱাবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে